নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো। ইতিমধ্যে আপোনালোকে নতুনকৈ ৰেশন কাৰ্ডৰ কাৰণে যদি আবেদন কৰিছিলে বা এতিয়ালৈকে যদি আপোনালোকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যে আপোনালোকে যদি আবেদন কৰিছিলে তেতিয়াহ'লে সেইখিনি নাম ইতিমধ্যে অনলাইনত আহি গৈছে। আপোনালোকে সেইটো লিষ্টত আপোনালোকৰ নাম কেনেকৈ আছে, আপোনালোকে কেনেদৰে চাব, সকলোখিনি ডিটেইলছ জনাম। তাৰ পিছত আপোনালোকে যদি অনলাইনৰ পৰা আপোনালোকে ৰেশন কাৰ্ডটো ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডাউনলোডো কৰিব পাৰিব। আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখুৱাম যে আপোনালোকে অনলাইনত কেনেদৰে আপোনালোকে নাম চেক কৰিব, কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব, সকলোখিনি জনাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰপিছত যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, ৰেশন কাৰ্ডটো মোষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ ৰেশন কাৰ্ড যিটো নতুনকৈ যিটো ৰেশন কাৰ্ড আহিব সেইটো হয়তো বহুত দেৰি হ'ব পাৰে, কেতিয়া দিয়ে ঠিক নাই। গতিকে আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে সেইটো আপোনালোকে নিজে ডাউনলোড কৰি ল'ব পাৰে অনলাইনৰ পৰা, সেইটো কোনো প্ৰব্লেম নহয়। সেইটো দি আপোনালোকে যিকোনো কামত লগাব পাৰে, কাৰণ ৰেশন কাৰ্ডটো চাওক মোষ্ট ইম্পৰ্টেণ্ট হয়। কাৰণ বৰ্তমান সময়ত চাওক যিটো অৰুণোদয় 3.0 এপ্লাই হ'ব, তাত ৰেশন কাৰ্ড মাষ্ট বি প্ৰয়োজন, অন্যান্য বহু কামত ৰেশন কাৰ্ডৰ প্ৰয়োজন। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ অনলাইনত আপোনালোকৰ নাম আছে নে নাই ষ্টেপ বাই ষ্টেপ আপোনালোকে দেখুৱাই আছোঁ। সেইটো আপোনালোকে চাবলৈ হ'লে চাওক, প্ৰথমতে আপোনালোকে গুগলত আহিব। গুগলত আহি আপোনালোকে মেৰা ৰেশন চাৰ্চ কৰিব। গুগলত আহি পেলাই ৰেশন কাৰ্ড আসাম আপোনালোকে চাৰ্চ কৰিব। সেইটো মই লেপটপ স্ক্ৰীণত বাকীখিনি গোটেইখিনি দেখুৱাই আছোঁ, আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই ল'ব। যিটো ৰেশন কাৰ্ড ডিটেইলছ আছে আপোনালোকে এইটোত ক্লিক কৰি দিব। এতিয়া চাওক, এইটো ক্লিক কৰাৰ লগে লগে চাওক ইয়াত এটা কেপচাৰ কোড বিচাৰিছে। এতিয়া ইয়াতে চাওক এটা কেপচাৰ কোড বিচাৰিছে, আপোনালোকে কেপচাৰ কোডটো দিব, দি পেলাই আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো নেক্সট ষ্টেপ আছে নেক্সট ষ্টেপটো খোল খাই যাব। ইয়াতে চাওক ছেম আপোনালোকৰ এনেদৰে আপোনালোকৰ খোল খাব। ইয়াত চাওক প্ৰথমতে আপোনালোকে চাব পাৰে আসাম অলৰেডি চিলেক্ট হৈ আছে। তাৰপিছত আপোনালোকে যিকোনো ডিষ্ট্ৰিক্ট হয়, আপোনালোকে যি ডিষ্ট্ৰিক্ট হয় আপোনালোকে চিলেক্ট কৰিব, কোনো প্ৰব্লেম নাহে, আপোনালোকে চিলেক্ট কৰি গৈ থাকিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে তাৰপিছত আপোনালোকৰ যিটো FCI অফিচ হয় যিটো আপোনালোকে সেইটো চিলেক্ট কৰিলে, মানে ইয়াত যিখিনি আছে আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে চিলেক্ট কৰি গৈ থাকিব। আপোনালোকে চিলেক্ট কৰি যোৱাৰ পিছত নেক্সট হৈছে কি চাওক, এতিয়া PFS হৈছে কি, PFS হৈছে কি আপোনালোকৰ যিটো ৰিটেইলাৰ হয় ৰিটেইলাৰজনৰ নাম ইয়াত থাকিব। আপোনালোকে সেই নামটো ইয়াতে চাই পেলাই আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াতে আপোনালোকে নামখিনি চাব পাৰে, কোডটো আছে, আপোনালোকে সেই কোডটো আপোনালোকে মই আগৰ ভিডিঅ'ত কৈছোঁ ক'ত পাব, আপোনালোকে সেই কোডটো পাই যাব অতি সহজে। যি ৰেশন কাৰ্ডৰ দোকানী আছে আপোনালোকে সেই ৰেশন কাৰ্ডৰ দোকানীৰ যিটো ৰিচিপ্ট দিয়ে, চাউল যেতিয়া আনে সেই ৰিচিপ্টত চাব আপোনালোকে এটা কোড নাম্বাৰ লিখা আছে, আপোনালোকে সেই কোড নাম্বাৰটো আপোনালোকে চাই পেলাই ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব পাৰে, কোনো প্ৰব্লেম নাই। চিলেক্ট কৰি গৈ থাকিব আপোনালোকে। তাৰপিছত যিখিনি আছে ইয়াত আপোনালোকে এটা এটা চাব, গোটেইখিনি আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত গোটেইখিনি চিলেক্ট কৰাৰ পিছত আপোনালোকে চাওক ইয়াত ভিউ ৰিপোৰ্ট আছে, আপোনালোকে ভিউ ৰিপোৰ্টত ক্লিক কৰি দিব। ভিউ ৰিপোৰ্টত ক্লিক কৰাৰ লগে লগে চাওক গোটেই ডিটেইলছ, মানে এইটো ৰেশন কাৰ্ডৰ এইটো ৰেশনৰ দোকানী আণ্ডত কিমান ৰেশন কাৰ্ড আছে সকলোখিনি আহি গৈছে। কিন্তু আপোনাৰ নামটো ক'ত পাব, আপোনাৰ নামটো পাব একেবাৰে লাষ্টত। আপোনালোকে আহিব, লাষ্টত আহি পেলাই আপোনালোকে চাব পাৰিব ইয়াত এপ্ৰুভ কেতিয়া হৈছে, কাৰণ যোৱা মাহত যদি এপ্ৰুভ হৈছে যোৱা মাহৰ ডেট ইয়াত আছে, আপোনালোকে এনেদৰে চাব পাৰে যোৱা মাহত, কাৰণ নতুনকৈ এপ্লাই কৰাখিনি যোৱা মাহত আহিছে। কাৰণ বাকী ডিটেইলছখিনি আপোনালোকে ভালকৈ চাই ল'ব। ইয়াত আপোনালোকে এনেদৰে চাব পাৰে, ইয়াত আপোনালোকৰ নাম যি ৰিটেইলাৰে আছে আপোনালোকে চিলেক্ট কৰি পেলাই এনেদৰে আপোনালোকে চাই ল'ব। তাৰপিছত যেতিয়া আপোনালোকে ইয়াত চাওক ৰেশন কাৰ্ডৰ নাম্বাৰ আছে, কেতিয়া এপ্ৰুভ হৈছে, আপোনালোকৰ নাম আছে নে, সকলোখিনি ডিটেইলছ ইয়াতে আছে। এতিয়া যদি আপোনালোকে ৰেশন কাৰ্ডৰ নাম্বাৰটো যদি আপোনালোকে লাভ কৰে, ৰেশন কাৰ্ডৰ নাম্বাৰটো লাভ কৰাৰ পিছত আপোনালোকে আৰু বহুকেইটা ছাইড আছে আপোনালোকে তাতো চাব পাৰে। যেতিয়া আপোনালোকে ৰেশন কাৰ্ডৰ নাম্বাৰটো লাভ কৰিব তেতিয়াহ'লে আপোনালোকে গুগলত আপোনালোকে আকৌ চাব উমং বুলি এটা ছফ্টৱেৰ আছে, আপোনালোকে উমঙত আহি পেলাই আপোনালোকে ইয়াতো চাব পাৰে। উমঙত অহাৰ পিছত যাওক যিটো ছাৰ্ভিচ লিখা আছে আপোনালোকে ইয়াতে চাব পাৰে। ছাৰ্ভিচত আহি পেলাই মেৰা ৰেশন যিটো আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। মেৰা ৰেশন যেতিয়া ক্লিক কৰিব ইয়াত চাওক ভিউ ৰেশন কাৰ্ড ডিটেইলছ আছে, আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত যেতিয়া ক্লিক কৰিব ইয়াত চাওক ৰেশন কাৰ্ডৰ নাম্বাৰ বিচাৰিছে, আপোনালোকে ৰেশন কাৰ্ডৰ নাম্বাৰটো দি পেলাই চেক ডিটেইলছত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে চেক ডিটেইলছত ক্লিক কৰিব তেতিয়াহ'লে আপোনালোকৰ কিমানজন মেম্বাৰ আছে,
সকলোখিনিৰ আপোনাৰ আধাৰ কাৰ্ড লিংক আছে নে নাই গোটেইখিনি ডিটেইলছ আপোনালোকে আহি যাব ইয়াতে চাব পাৰে মই দেখুৱা নাই কাৰণ কমিউনিটি গাইডলাইন আহি যায় ষ্টেক আহি যায় সেইখিনি মই দেখুৱাব পৰা নাই গতিকে আপোনালোকে যদি কিবা বুজি নাপায় আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব পাৰে মই বাকীখিনি ষ্টেপ বাই ষ্টেপ বাকি আপোনালোকে বুজাই দিব পাৰিম বা আপোনালোকে হোৱাটছএপতো মোক আপোনালোকে কমেণ্ট কৰিব পাৰে বা মোক সুধিব পাৰে মই সেইখিনি আপোনালোক বুজাই দিম তাৰ পিছত চাওক এতিয়া যদি আপোনালোকে এনেদৰে চেক কৰে তেতিয়াহ'লে সকলো ডিটেইলছখিনি আপোনালোকে ইয়াতে চাব তাৰ পিছত চাওক আৰু এটা সিস্টেম আছে এটো যে ইজি প্ৰসেছ হেতু হৈছে কি যদি আপোনালোকৰ হাতত মোবাইল আছে তেতিয়াহ'লে মোবাইলত আপোনালোকে আহিব মোবাইলত আপোনালোকে প্লে ষ্টৰৰ পৰা মেৰা ৰেশন এপছ যেটো আছে আপোনালোকে মেৰা ৰেশন এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব মেৰা ৰেশন এপছটো আছে আপোনালোকে মেৰা ৰেশন 2.0 আপোনালোকে এটো ডাউনলোড কৰিব ইয়াতে ডাউনলোড কৰাৰ পিছত চাওক আপোনালোকে আধাৰ নাম্বাৰ বিচাৰিছে আপোনালোকে আধাৰ নাম্বাৰটো আপোনালোকৰ যিকোনো ফ্যামিলি মেম্বাৰ যিখিনি মানুহৰ নাম অলৰেডি আহিছে বা যিখিনি মানুহৰ অলৰেডি সাবমিট কৰিলে নতুনকৈ এপ্লাই কৰিছিলে সেই মানুহখিনি যিকোনো এজন মানুহৰ ইয়াত আধাৰ নাম্বাৰটো আপোনালোকে বহাই দিব যেতিয়া আপোনালোকে বহাই দিব তাৰ পিছত চাওক এটা ক্যাপচাৰ কোড বিচাৰিছে আপোনালোকে ক্যাপচাৰ কোডটো দি দিব তো আপোনালোকে ক্যাপচাৰ কোডটো দি প্লে লগইন উইথ ওটিপি ক্লিক কৰি দিব যেতিয়া ক্লিক কৰিব এটা চাওক ওটিপি সেন্ড সাকসেসফুলি এটা ওটিপি গৈছে এটা ওটিপি আহিব আহাৰ পিছত আপোনালোকে ইয়াত ওটিপিটো বহাই দিব অকমান ওয়েট কৰিব তো ওটিপি দি প্লে আপোনালোকে ভেৰিফাই কৰি দিব ভেৰিফাই কৰাৰ লগে লগে চাওক ওটিপি ভেৰিফাই সাকসেসফুলি হৈছে আপোনালোকে এটো সাকসেসফুলি কৰি দিব তাৰ পিছত চাওক ইয়াত লিখা আছে আপোনালোকে চাব পাৰে ক্ৰিয়েট নাও আৰু স্কিপ আপোনালোকে ক্ৰিয়েট নাও কৰিব ক্ৰিয়েট নাও কৰিলে আপোনালোকে যিকোনো এটা পাছৱৰ্ড আপোনালোকে দি দিব এই পাছৱৰ্ডটো দিলে আপোনালোকৰ কি হ'ব নেক্সট টাইম আপোনালোকে আধাৰ কাৰ্ড দি আপোনালোকে নেক্সট ভেৰিফাই কৰিব নালাগে আপোনাৰ ডাইৰেক্ট আপোনালোকে এটো খোল খাই যাব এতিয়া ইয়াত চাব পাৰে আপোনালোকৰ যেটো ৰেশন কাৰ্ডৰ মেম্বাৰ কিমানজন আছে সকলোখিনি আপোনালোকে ইয়াতে চাব পাৰিব তাৰ পিছত ইয়াতে চাব পাৰে মই গোটেইখিনি দেখুৱাব নোৱাৰিম কাৰণ মই ব্লাৰ কৰিব লাগিব কিয় কৰিব লাগিব নহলে আপোনাৰ যেটো কমিউনিটি ষ্টেক আহি যাব পাৰে হেতু কাৰণে মই ব্লাৰ কৰি দিছো কিন্তু আপোনালোকে যেতিয়া খুলিব আপোনালোকে ইয়াত সকলো ডিটেইলছখিনি আপোনালোকে চাব আৰু ওপৰৰ চাওক যেটো ৰেশন কাৰ্ড অলৰেডি দিয়া আছে আপোনালোকে যদি ইয়াত ক্লিক কৰে সকলোখিনি দেখা পাব আৰু ইয়াৰ চাওক চুকত আপোনালোকে এটা কাৰ্সৰ আছে আপোনালোকে এটোত যদি ক্লিক কৰে তেতিয়াহলে আপোনালোকৰ ৰেশন কাৰ্ডটো ডাউনলোড হৈ যাব ডাউনলোড হলে আপোনালোকে এনেকৈ পিডিএফ আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰে যে আপোনালোকৰ কিমান মেম্বাৰ আছে কিমান নাম আছে এই সকলোখিনি আপোনালোকে ডাউনলোড কৰি আপোনালোকে চাই ল'ব আৰু এটো ডাউনলোড কৰি পেলাই যেতিয়া ল'ব এটো দি আপোনালোকে যিকোনো কাম আপোনালোকে লগাব পাৰে কাৰণ ইয়াত ৰেশন কাৰ্ডৰ নাম্বাৰ আছে সকলো ফ্যামিলি মেম্বাৰছ আছে সকলো ডিটেইলছ আছে ইয়াত আছে গতিকে আপোনালোকে এনেদৰে আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰে বাকি আপোনালোকৰ কোনো প্ৰবলেম নহয় তাৰ পিছত যদি আপোনালোকৰ এখিনি বুজি পোৱা যদি কিবা বা মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে আপোনালোকে হোৱাটছএপত আপোনালোকে মেছেজ কৰিব পাৰে মই আপোনালোকক বাকিখিনি আপোনাৰ সলিউশন দিবলৈ চেষ্টা কৰিম কাৰণ গোটেইখিনি মই কমপ্লিট আপোনালোক দেখুৱাব নোৱাৰো কাৰণ ইউটিউবৰ কিছুমান ৰুল আৰু নিয়ম আছে সেইখিনি ভিতৰত আমি কৰিব লাগে সেইখিনি ভিতৰতে আপোনালোক দেখুৱাব পাৰো গতিকে আপোনালোকৰ যদি কিবা প্ৰবলেম পায় মোক কমেন্ট কৰিব তেতিয়াহলে আপোনালোক বাকিখিনি মই সকলোখিনি আপোনাৰ সলিউশন কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ